जगतक परम गुरु श्रीमंत शंकरदेवक लगी ताहार परम शिष्य माधव पुरुषे गुरुर समस्त शरीरक बखानी एक वंदना सहित प्रकाश कर जाक समस्त लोक हबे जानी ओही वंदनार बाजे गुरुर समस्त गुणानुकीर्तन कर ही लोक हब ओही परम गुरु को स्मरी ही वंदना करहु ताक देख शुन দরক্ষিত সুন্দর গৌর করে বড় জৈসন সুর পরকা সকল সভাসদ ৰঞ্জন জাকি দৰ্শনে পাপ বিনা দরক্ষিত সুন্দর গৌর করে বড় জৈসন সুর পরকা
আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেৱা লৈছে। এই দলটি এই বছৰ সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয় ডিব্ৰুগড় আৰু বগীবিলৰ ফালৰ পৰা CBSE যি ক্লাষ্টাৰ কম্পিটিশ্যন হয় তাত তেওঁলোকে ষ্টেট লেভেল ভকত বৈষ্ণৱে আশীৰ্বাদ জনাবলৈ আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোক বিজয়ী হৈ ঘূৰি আহিব পাৰে। Hari Om Bonamali Kitapaha Parijata Puharava Gobori Dhunar Shabdaka Gopalang Sarvapalaka Nobino Niradashyamam Nilendivaradushanam Vallavi Nandam Vande Krishnam Gopalam Yupinam Nobin Meghor Swarup Jar Isyam Korno Koriye Nila Poddor Dore Jar Sundar Bayon Bonamala Hitobostajar Bhukhon Devendor Dorpashunna Kori ji Panjat Pushpa Lab Korisil Govardhan Parbat Dharon Kori Indor Mukhabhanga Jigoraki Koribo Parisil Gopir Anandadayok Tilokopalok ei Nandan Gopal Rupe Krishna Devakani Prathamate ei pranam janaisu Aji এনেতে পবিত্র দিনত সমুদ্ৰত ডিব্ৰুগড় বগীবিল আৰু মৰাণ শাখাৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ যি শিক্ষক দিৱস পালন কৰা হৈছিল এই শিক্ষক দিৱসত আমি প্ৰথমতে গোটেই ভাৰতবৰ্ষৰ শিক্ষকসকলক আমাৰ ভক্তিভৰা শ্ৰদ্ধা আগবঢ়াইছোঁ। দ্বিতীয়তে আমি ক'বই লাগিব যিগৰাকী মহান ব্যক্তিৰ কাৰণে যিগৰাকী ত্যাগৰ কাৰণে এই ৩-৪ জেগাত সম্পূৰ্ণ কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত কৰি জ্ঞানৰ পোহৰ বিলাব পাৰিছে সেইগৰাকী মাৰ্কাৰী ডাঙৰীয়াক আমি প্ৰথমতে শলাগ লৈছোঁ। নোহোৱা হ'লে এনে এটা জেগাত শিক্ষা পোহৰৰ কাৰণে বহুতো অসুবিধা আহিলে তাৰপিছত আমি ক'বই লাগিব এই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল বিভিন্ন কৰ্মত নিয়োজিত কৰ্মচাৰীসকল অভিভাৱক অভিভাৱিকাসকল ছাত্ৰ ছাত্ৰীসকল আমি আপোনালোক সকলোজনলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আগবঢ়াইছোঁ যেন সকলোৱে গ্ৰহণ কৰে। 5 ছেপ্টেম্বৰ দিনটো ভাৰতীয় জাতীয় জীৱনৰ কাৰণে
এটি অতি গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ দিন। কিয়নো আমি যদিও শিক্ষাগুৰুসকলক সদায় সন্মান কৰিব লাগে, কিন্তু 5 ছেপ্টেম্বৰ দিনটো এটি বিশেষ দিন হিচাপে লৈ ভাৰতবৰ্ষৰ সকলো জেগাতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। ইমান গুৰুত্বটো কিয় আমি যদি বিচাৰ কৰি চাওঁ তেতিয়াহ'লে পাম, পিতা মাতাই আমাক জন্ম দিছে, কিন্তু শিক্ষাগুৰুসকলে আমাক হাতত ধৰি ধৰি অক্ষয় ব্ৰহ্মৰ লগত চিনাকি কৰি পৃথিৱীখন জানিব পৰা কৰি দিব পাৰিছে একমাত্ৰ শিক্ষাগুৰুসকলে। যাৰ কাৰণে কোৱা হয় শিক্ষক শিক্ষয়িত্ৰীসকল হৈছে সমাজৰ মেৰুদণ্ড সদৃশ। আৰু এই শিক্ষক শিক্ষয়িত্ৰীসকলক আমি সকলোৱে সন্মান কৰিবই লাগিব, কিয়নো শাস্ত্ৰই কৈছে, আমাৰ কথা নহয়, শাস্ত্ৰই আমাক এটা কথা নিৰ্দেশনা দিছে যে দয়ালু পুৰুষ শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ প্ৰকাৰক তস্য গুণকীৰ্তনাৎ কল্যাণমেব উপপাদ্যতে। দয়ালু পুৰুষ শ্ৰেষ্ঠ, আমাৰ শিক্ষাগুৰুসকলে যে দয়ালু পুৰুষ, আৰু তেখেতসকলৰ যদি আমি গুণ কীৰ্তন, তেখেতলোকক যদি আমি শ্ৰদ্ধা ভক্তি আমি কৰিব পাৰোঁ, কল্যাণমেব উপপাদ্যতে, আমাৰ জীৱনত কল্যাণ তেতিয়াহে সাধন হ'ব। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন তুমি এটা কথা মনত ৰাখিবা, জীৱন যাত্ৰাত আগবাঢ়ি যাবৰ কাৰণে হৃদয়ত শ্ৰদ্ধা লাগিব। বিনা শ্ৰদ্ধাৰে তুমি কোনো কৰ্মত আগবাঢ়ি যাব নোৱাৰিবা। কি বুলি কৈছে কৃষ্ণই? শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰসং জিতেন্দ্ৰিয়ম জ্ঞানং লব্ধা পৰম শান্তি নাচিৰানাদিগচ্ছতি। অৰ্জুন, প্ৰথমতে তুমি শ্ৰদ্ধাৰ ওপৰত গুৰুত্ব দিয়া। যেতিয়া তুমি শ্ৰদ্ধাৱান হ'বা, সকলোকে শ্ৰদ্ধা কৰিবলৈ শিকিবা, তেতিয়া কি হ'ব জানা অৰ্জুন? শ্ৰদ্ধাৱান লভতে জ্ঞানম, তুমি সঁচা জ্ঞান লাভ কৰিব পাৰিবা। আৰু জ্ঞান লাভ হ'লে কি হয় জানা অৰ্জুন? তৎপৰসং জিতেন্দ্ৰিয়ম, জিতেন্দ্ৰিয় হ'ব পাৰি। জিতেন্দ্ৰিয় মানে ইন্দ্ৰিয়বিলাকক নিজৰ দখলত ৰাখিব পাৰি, অৰ্থাৎ ইন্দ্ৰিয়বিলাকক জয় কৰিব পৰা যায়। আৰু জ্ঞান লব্ধা পৰম শান্তি, যেতিয়া তুমি ইন্দ্ৰিয়বিলাক জয় কৰিব পাৰিবা, যি শান্তিৰ কাৰণে সমগ্ৰ পৃথিৱীৰ লোকে চিন্তা কৰি থাকে, তেনে শান্তি তুমি লাভ কৰিব পাৰিবা তেতিয়াহে যেতিয়া শ্ৰদ্ধা সহকাৰে তুমি জ্ঞান লাভ কৰিব পাৰিবা। আমি জ্ঞানে কি কৰে? বিদ্যা শিক্ষা লাভ কৰিলে আমাৰ কি লাভ হয়? বিদ্যা দদতি বিনয়ম, বিদ্যাই মনত বিনয় কৰে। বিনয়াৎ সৎপাত্র দানম, বিনয় হলে সৎপাত্র তুল্য হয়। আমি সৎপাত্র হবলৈ, সৎপাত্ৰৰ অধিকাৰী হবৰ কাৰণে আমি বিদ্যা শিক্ষা অৰ্জন কৰিবই লাগিব। আমি যদি নীতিশাস্ত্ৰ বিচাৰ কৰি চাওঁ, আমি যদি নীতিশাস্ত্ৰ যি নিৰ্দেশনা দিছে বিদ্যাৰ ওপৰত আমি বিচাৰ কৰিলে পাই যাম। নীতিশাস্ত্ৰত কৈছে বিদ্যা কংস নিপতংস
নৈন্য তৈন্য কলাসন স্বদেশে পূজ্যতে রাজা বিদ্যাম সর্বত পূজ্যতে বলে বিদ্যা তঞ্চ মিথতঞ্চ এগৰাকী বিদ্যান আৰু এগৰাকী ৰজা নৈন্য তৈন্য কলাসন কেতিয়াও তুমি তুলনা নকৰিবা বা তুলনা নহয় এগৰাকী ৰজা আৰু এগৰাকী বিদ্যানৰ মাজত কেতিয়াও তুলনা হ'ব নোৱাৰে কিয় নোৱাৰে স্বদেশে পূজ্যতে ৰাজা নিজৰ দেশতহে ৰজাই পূজা পায় বিদ্যান সৰ্বতো পূজ্যতে বিদ্যান সকলোতে পূজা পায় সেইকাৰণে ৰজা আৰু বিদ্যানজনৰ মাজত পাৰ্থক্য আমাক দেখুৱাইছে সেইকাৰণে আমি বিদ্যাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব আৰু ছাত্ৰ হ'বলৈ হ'লে শিষ্য হ'বলৈ হ'লে শাসিত যি শাসনৰ যোগ্য যি শাসন মানে সেইগৰাকীহে সঁচা অৰ্থত আচল ছাত্ৰ যি শিক্ষকৰ শাসন মানি চলে ই জ্ঞান আহৰণ কৰিলে নহ'ব শিক্ষকৰ শাসন শিক্ষকৰ বাধ্য হ'ব লাগিব তেতিয়াহে সঁচা ছাত্ৰ হ'ব পাৰি আমি যদি বিচাৰি কৰি চাওঁ সঁচা শিক্ষক আৰু সঁচা ছাত্ৰ কেনেকুৱা হ'ব লাগিব মহাপ্ৰভু শ্ৰীকৃষ্ণই মনুষ্য ৰূপ ধাৰণ কৰি শান্তিবনী মুনিৰ আশ্ৰমত শিক্ষা গ্ৰহণ কৰি শান্তিবনী মুনিৰ তত্ত্বাৱধানত থাকি শান্তিবনী মুনিৰ অনুশাসন মানি গুৰু সেৱা কৰি কৃষ্ণই যি বিদ্যা শিক্ষা গ্ৰহণ কৰিছিলে এই শিক্ষা আমাক দিছে যে সাৱধান শিক্ষা গুৰু পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই সন্মান কৰিছিলে তুমি আমি যদি সন্মান নকৰো তেতিয়াহ'লে আমি পৰিব লাগে আৰু সঁচা ছাত্ৰ হৈছে অৰ্জুন কাৰণ কি অৰ্জুনে যেতিয়া মহাচন্ন হৈ বুদ্ধিভ্ৰষ্ট হৈ গৈছিল কি কৰিম কি নকৰিম এটা অৱস্থাত দুৰ্বলমান অৱস্থাত পৰিছিল তেতিয়া কৃষ্ণৰ গুৰিত আত্মসমৰ্পণ কৰি কৃষ্ণৰ শিষ্যত্ব গ্ৰহণ কৰিছিল আৰু লগে লগে কৃষ্ণই শিষ্য হিচাপে গ্ৰহণ কৰি তেওঁৰ মনৰ সংশয় ছেদ কৰিছিল শিষ্য হ'বলৈ হ'লে গুৰুৰ ওপৰত অধিক শ্ৰদ্ধা থাকিব লাগিব অধিক ভক্তি থাকিব লাগিব আৰু বিনয়েৰে যি ছাত্ৰই শিক্ষকক প্ৰশ্ন কৰিব সেইগৰাকী সঁচা অৰ্থত ছাত্ৰ হ'ব পাৰিব আৰু যি শিক্ষকে ছাত্ৰৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তন্ন তন্নকৈ দি কেতিয়াও অশান্তি অনুভৱ নকৰে হাঁহি মুখেৰে প্ৰতিটো ছাত্ৰৰ প্ৰশ্নৰ উত্তৰ দি মনৰ সংশয় যেতিয়ালৈ ছেদ কৰিব পাৰিব সেইগৰাকীয়ে হ'ব সঁচা অৰ্থত শিক্ষক আৰু মহাপ্ৰভু শ্ৰীকৃষ্ণয়ো অৰ্জুনৰ প্ৰতিটো প্ৰশ্ন হাঁহি মুখেৰে উত্তৰ দি তেওঁ মনৰ সংশয় ছেদ কৰি মহাভাৰতৰ যুদ্ধৰ কাৰণে প্ৰস্তুত কৰি পেলাইছিল যি অৰ্জুনে মহাচন্দ হৈ গান্ধীত পেলাইছিল কিন্তু আমি সাৱধান শিক্ষকক প্ৰশ্ন কৰাটো ছাত্ৰৰ কৰ্তব্য কিন্তু শিক্ষকক পৰীক্ষা কৰিবৰ কাৰণে হৃদয়ত ভক্তিভাৱ নথকাকৈ হৃদয়ত শিক্ষাগুৰুসকলৰ ওপৰত শ্ৰদ্ধা নথকাকৈ যিটি প্ৰশ্ন কৰাটো কিন্তু সঁচা ছাত্ৰ হ'ব কিন্তু নোৱাৰে এই কথাখিনি কিন্তু মনত ৰাখিব লাগিব আজি যে শিক্ষক দিৱস
এই শিক্ষক দিৱসৰ লগত শিক্ষক দিৱস অনুষ্ঠানটিৰ লগত এগৰাকী মহান ব্যক্তিৰ জন্মদিনৰ লগত সম্পৰ্ক নিহিত হৈ আছে। যিগৰাকী ব্যক্তি আছিল এগৰাকী মহান শিক্ষাবিদ, এগৰাকী খুব বক্তা, এগৰাকী দাৰ্শনিক পণ্ডিত আৰু সেইগৰাকী আছিল সফল ৰাজনীতি ব্যক্তি, যিগৰাকী হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল 1888 চনত তামিলনাডুত। তাৰি এনেকুৱা এটা নামৰে গাঁও এখনত তেওঁৰ জন্ম হৈছিল। আৰু সেইগৰাকী ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি হিচাপে সফলতাৰে ৰাজনীতিৰ জীৱন আগবাঢ়িছিল আৰু দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি হিচাপে তেখেতে ভাৰতবৰ্ষত শাসনভাৰ গ্ৰহণ কৰিছিল। যেতিয়া 1962 চনত সৰ্বপল্লী ৰাধাকৃষ্ণনে যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল, তেতিয়া ছাত্ৰসকলে তেখেতক কৈছিল যে আপোনাৰ জন্মদিনটো পালন কৰিব আমি বিচাৰো। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে আমাৰ জন্মদিনটো পালন কৰাটো আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়, কিন্তু যদি আমাৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে যদি পালন কৰা হয়, আমি তেতিয়া ইয়াতকৈ অধিক গৌৰৱ অনুভৱ কৰিম। কিয়নো শিক্ষা গুৰুসকল সমাজৰ পথ প্ৰদৰ্শক, সমাজখন সুস্থিৰভাৱে আগবঢ়াই নিয়াত শিক্ষাগুৰুসকলেহে বেছি গুৰুত্ব আৰোপ কৰে আৰু সমাজখন গঢ় দিয়াত শিক্ষাগুৰুসকলে গুৰুত্ব দিয়ে, যাৰ কাৰণে সমাজত সদায় শিক্ষকসকল প্ৰাসংগিক হৈ থাকিব। আৰু আজি আমি যি দেখিলো, আজি শিক্ষক দিৱসৰ দিনা এই অনুষ্ঠানত সকলো শিক্ষক শিক্ষয়িত্ৰী সকলক যি সন্মান প্ৰদৰ্শন কৰা হৈছে, এয়াই হৈছে সমাজৰ নীতি। কিয়নো যিসকল ব্যক্তিয়ে জীৱন জোৰা সাধনাৰে সাধিত হৈ মন বাতিৰ দৰে গলি গলি আনক পোহৰ বিলাই শান্তি অনুভৱ কৰে, তেনে শিক্ষকসকলক আমি সকলোৱে কিন্তু সন্মান জনাবই লাগিব। আৰু ই আমাৰ সদায় যাতে প্ৰাসংগিক হৈ থাকে, আমি ইয়াকে কামনা কৰি আমাৰ এটি পুৰণা আখ্যান মনত পৰিছে, শিক্ষাৰ লগত জড়িত। আমি ক'বলৈ বিচাৰিছো যে কুসংস্কাৰেহে যে সঁচা জ্ঞান লাভ কৰিব পাৰে। কুসংস্কাৰ যেতিয়া নাথাকিব, সংস্কাৰিত জীৱন যেতিয়া যাপন কৰা নহ'ব, তেতিয়াহ'লে আমি সঁচা জ্ঞান কেতিয়াও লাভ কৰিব কিন্তু নোৱাৰিম। প্ৰাচীন কালতেই আমাৰ শিক্ষা দিয়াৰ শিক্ষক আৰু ছাত্ৰৰ যিটো সম্বন্ধ, এই সম্বন্ধটো প্ৰাচীন কালৰ পৰাই আহিছে। আজি হয়তো স্কুলৰ বা বিদ্যালয়ৰ মাধ্যমেৰে, সেই সময়ত গুৰুকুল আশ্ৰমৰ মাধ্যমেৰে এই শিক্ষা প্ৰদান কৰা হৈছিল। আৰু সেইকাৰণেই ভাৰতৰ বিভিন্ন প্ৰান্তৰত ঋষিমুনিসকলে আশ্ৰম প্ৰতিষ্ঠা কৰি
গুৰুকুল পদ্ধতিৰে বিদ্যা শিক্ষা প্ৰদান কৰি আছিল। এবাৰ হৰিদ্বাৰত এগৰাকী মহিলা আছিল, নাম আছিল জবলা, আৰু তেওঁৰ পুত্ৰ এটি আছিল, নাম আছিল সত্যকাম। আৰু জবলাই ঘৰতে ল'ৰাটি ডাঙৰ দীঘল যেতিয়া কৰি আছিল, জবলাৰ পতি যেতিয়া ঢুকাইছিল, জবলাই নিজেই ল'ৰাটো ডাঙৰ দীঘল কৰি আছিল। আৰু এদিন সত্যকামে মাতৃক কৈছিল অতি বিনয়েৰে, আই মই বিদ্যা শিক্ষা গ্ৰহণ কৰিব বিচাৰো আৰু মই গুৰু সেৱা কৰিব বিচাৰো আই। তেতিয়া সত্যকামে কৈছিল, আই মই যদি গুৰু সেৱা কৰিবলৈ যাওঁ, গুৰুৰ আশ্ৰমত গ'লে মোক দুটা কথা সুধিব গুৰুৱে, মই কি উত্তৰ দিম আই? যে তোমাৰ নাম কি বৎস, প্ৰথম সুধিব, আৰু দ্বিতীয়তে সুধিব তোমাৰ গোত্ৰ কি, মই কি উত্তৰ দিম আই? তেতিয়া জবলাই পুত্ৰ বিনয়েৰে কৈছিল, গোপাই তোমাৰ পিতৃ যেতিয়া জীৱিত আছিল, আমাৰ ঘৰত ইমান অতিথি আছিল, অতিথি শুশ্ৰূষা কৰি থাকোঁতে, গৃহৰ কাম কৰি থাকোঁতে তোমাৰ স্বৰ্গগামী পিতাক মই পুত্ৰৰ কথা সুধিবলৈ পাহৰি থাকিলো। আৰু তুমি যদি ইমান ইচ্ছা কৰিছা গুৰুৰ গৃহত শিক্ষা ল'বলৈ, তুমি এটা কাম কৰা, তুমি যোৱা গুৰুৰ আশ্ৰমলৈ, অতি বিনয়েৰে অতি ভক্তিৰে গুৰুক তুমি এটা কথাই কবা, গুৰুদেৱ মই গুৰু সেৱাৰ লগতে বিদ্যা শিক্ষা গ্ৰহণ কৰিবলৈ আহিছো, আৰু তোমাৰ যেতিয়া নাম আৰু গোত্ৰ কৰিবা, তুমি বিনয়েৰে কবা, গুৰুদেৱ মই জবলাৰ পুত্ৰ সত্যকাম, ইয়াতকৈ আৰু মই গুৰু একো নাজানো। আৰু সত্যকামে বহুত দিনৰ আগৰ পৰাই গৌতম ঋষিৰ কথা শুনি আছিল। হৰিদ্বাৰতে গৌতম ঋষিৰ এখন আশ্ৰম আছিল। সত্যকাম গৈ মাতৃৰ আজ্ঞা লৈ সত্যকাম যেতিয়া গুৰুৰ আশ্ৰম পালেগৈ, গুৰুক দেখা পাই দণ্ডৱতে প্ৰণাম জনাই গুৰুক কৈছিল, হে গুৰুদেৱ মই গুৰু সেৱা কৰি বিদ্যা শিক্ষা গ্ৰহণ কৰিব আহিছো, মোক ঈশ্বৰৰূপে গ্ৰহণ কৰক গুৰুদেৱ। লগে লগে গৌতম ঋষিয়ে প্ৰশ্ন কৰিলে, বৎস তোমাৰ নাম আৰু গোত্ৰ কি? তেতিয়া অতি বিনয়েৰে অতি ভক্তিভাৱেৰে অতি শ্ৰদ্ধাৰে সত্যকামে কৈ দিলে যে, গুৰুদেৱ মই জবলাৰ পুত্ৰ সত্যকাম, ইয়াতকৈ আৰু মই একো নাজানো গুৰুদেৱ। যেতিয়া সত্যকামৰ স্পষ্ট শব্দ স্পষ্ট কথা শুনিলে, নিৰ্ভীকভাৱে উত্তৰ দিলে, ভক্তিভাৱে কথা ক'লে, বিনয়তা প্ৰকাশ পালে, আৰু গুৰু ভক্তি পৰায়ণতা যেতিয়া গুৰুৱে দেখিলে, লগে লগে গুৰুৱে অনুভৱ কৰিলে যে এইটো ল'ৰা কোনো এক ব্ৰাহ্মণ সন্তান, আৰু লগে লগে সত্যকামক উপনয়ন সংস্কাৰ কৰি গুৰুৱে প্ৰমাণ ল'লে, পৰীক্ষা কৰিলে। সত্যকাম বোলে, গুৰুদেৱ আমাৰ আশ্ৰমত 200 গৰু আছে, লেৰেলা চেপেটা। আমাৰ আশ্ৰমত 200 গৰু আছে, খাদ্যৰ অভাৱত লেৰেলা চেপেটা হৈ গৈছে। তুমি এই গৰু 200 বনলৈ লৈ যোৱা, আৰু যেতিয়া গৰুখিনি লোক মানে শকত তাপত হ'ব,
এই 200 গৰুৰ পৰা গোবৎসৰ সংখ্যা যেতিয়া 1000 পূৰ্ণ হ'ব তুমি আশ্ৰমলৈ গোবৎসৰ লগত লৈ তুমি আশ্ৰমলৈ আহিবা সত্য কামেও গুৰুৰ নিৰ্দেশ পালন কৰি লগে লগে গোবৎস 200 গাই গৰু লৈ বনলৈ গমন কৰিলে আৰু এনেকৈ গৰু সেৱা কৰি কৰি বহুত দিন যেতিয়া হ'ল এদিন সন্ধিয়া সময়ত এটি বিষপাহী সত্যকামক ক'লে সত্যকাম তোমাৰ তো গৰু সংখ্যা গোবৎস 1000 পূৰ্ণ হৈছে তুমি গুৰু গৃহলৈ ঘূৰি যোৱা কিন্তু সত্যকাম মই আহিছো তোমাক ব্ৰহ্মৰ প্ৰথম পাঠ উপদেশ দিবৰ কাৰণে আৰু তুমি ব্ৰহ্মৰ প্ৰথম পাদৰ উপদেশ লাভ কৰা আৰু বিষৰূপী বিষে যেতিয়া সত্যকামক ব্ৰহ্মৰ প্ৰথম পাঠ প্ৰকাশবান নামৰ ব্ৰহ্ম জ্ঞান দিলে আৰু ৰাতিটো সত্যকামে এই প্ৰকাশবান নামৰ ব্ৰহ্ম জ্ঞানখিনি মনন কৰি থাকিল ৰাতিটো আৰু যেতিয়া প্ৰভাত ৰজনী বিদূৰ হ'ল সূৰ্য ওলাই আহিল আকৌ গোবৎস লৈ সত্যকামে গুৰুৰ আশ্ৰমৰ ফালৈ যাবলৈ ধৰিলে যেতিয়া সন্ধ্যাক নামি আহিল সুৰক্ষিত জেগাত গোবৎসবিলাক বান্ধি সত্যকামে ভগৱন্তক চিন্তা কৰি থাকোঁতে অগ্নিদেৱ আহি পালহি অগ্নিদেৱে ক'লে সত্যকামে ক'লে ভগৱান তোমাক মই ব্ৰহ্মৰ দ্বিতীয় পাদ উপদেশ দিবলৈ আহিছো তেতিয়া ক'লে সত্যকামে দিয়ক ভগৱান আৰু লগে লগে অগ্নিদেৱে প্ৰকাশবান অনন্ত বান নামৰ দ্বিতীয় পাদ ব্ৰহ্ম জ্ঞান প্ৰদান কৰিলে আৰু অগ্নিদেৱে কৈ থৈ গ'ল সত্যকাম তৃতীয় পাদ ব্ৰহ্ম জ্ঞান তোমাক এটি হংস পক্ষীয়ে প্ৰদান কৰিব আৰু ৰাতিটো এই ব্ৰহ্ম জ্ঞান মনন কৰি কৰি থাকোঁতে যেতিয়া ৰাতিপুৱা গোবৎস লৈ গুৰুৰ গৃহলৈ যাওঁতে আকৌ সন্ধিয়া আহিল গুৰুৰ গীত নাপায় গৰুবিলাক এটা সুৰক্ষিত জেগাতে বান্ধি সত্যকামে যেতিয়া ভগৱন্তক চিন্তা কৰি আছিল সেই সময়তে হংস পক্ষীয়াই সত্যবানক ক'লে সত্যবান তোমাক মই ব্ৰহ্মৰ তৃতীয় পাঠ উপদেশ দিব বিচাৰো তেতিয়া সত্যকামে ক'লে কিয় ভগৱান তেতিয়া হংস পক্ষীয়ে জ্যোতিষ্মান নামৰ তৃতীয় পাঠ ব্ৰহ্মৰ উপদেশ দি কৈ থৈ গ'ল সত্যকাম চতুৰ্থ পাঠ তোমাক ব্ৰহ্ম জ্ঞান দিব এটি জলপক্ষী আৰু ৰাতিটো তেওঁ এই ব্ৰহ্ম জ্ঞান মনন কৰোঁতে যেতিয়া ৰাতিপুৱা গোবৎসবিলাক লগতে লৈ সত্যকাম আকৌ গুৰু গৃহৰ ফালে ৰাওনা হ'ল আকৌ যেতিয়া সন্ধ্যা নামি আহিল সুৰক্ষিত জেগাত গৰুবিলাক বান্ধি তেওঁ ভগৱন্তক চিন্তা কৰিবলৈ লাগিল চিন্তা কৰি থাকোঁতে এই সময়তেই জলপক্ষী আহি উপস্থিত হ'ল
জলপক্ষী আহি সত্য কামক ক'লে সত্য কাম তোমাক ব্ৰহ্মৰ মই চতুষ্পাদ জ্ঞান দিবলৈ আহিছো। তেতিয়া ক'লে দিয়ক ভগৱান। লগে লগে জলপক্ষীয়ে আয়তবান নামৰ চতুৰ্থ পাদ ব্ৰহ্ম জ্ঞান প্ৰদান কৰিলে। এই যে প্ৰথম পাদ যে প্ৰদান কৰিছিলে বিষৱে আচলতে বিষৱ ৰূপ ধৰি বায়ুদেৱেহে প্ৰদান কৰিছে। আৰু দ্বিতীয় পাদ অগ্নিদেৱে প্ৰদান কৰিছিলে। হংস ৰূপেৰে সূৰ্যদেৱে তৃতীয় পাদ প্ৰদান কৰিছিলে। আৰু চতুৰ্থ পাদ জলপক্ষী ৰূপ ধাৰণ কৰি দেহত থকা পঞ্চ বায়ুৱে এই জ্ঞান প্ৰদান কৰিছিলে। আৰু যেতিয়া এই চতুষ্পাদ ব্ৰহ্ম জ্ঞান যেতিয়া লাভ কৰিলে তেওঁ মুখমণ্ডলত ব্ৰহ্ম তেজ উদ্দীপ্ত হৈ পৰিল, জিলিকি উঠিল। আৰু তেওঁ গোবৎস লগত লৈ গৈ গুৰুৰ আশ্ৰম পালে। গুৰুদেৱক দেখাৰ লগে লগে সত্যকামী দণ্ডৱতে প্ৰণাম কৰি গুৰুদেৱক অতি বিনয়েৰে ক'লে, গুৰুদেৱ আপোনাৰ নিৰ্দেশ পালন কৰি গোবৎসক লৈ মই ঘূৰি আহিলো আৰু গোবৎসৰ সংখ্যা 1000 পূৰ্ণ। এতিয়া গুৰুদেৱ মোক আপুনি ব্ৰহ্ম জ্ঞান প্ৰদান কৰিলে। লগে লগে গৌতম ঋষিয়ে যেতিয়া সত্যকামৰ মুখমণ্ডল দৰ্শন কৰিলে তেতিয়া আৰু বুজিবলৈ বাকী নাথাকি লগে লগে গৌতম ঋষিয়ে ক'লে, সত্যবান ইতিপূৰ্বে তোমাৰ ব্ৰহ্ম জ্ঞান লাভেই হৈ গ'ল। দেখোন তোমাৰ মুখত ব্ৰহ্মতেজ বিৰাজমান হৈ আহিছে আৰু তোমাৰ জ্ঞানৰ আৰু প্ৰয়োজনেই নাই। সকলো জ্ঞানৰে তুমি অধিকাৰী হৈ পৰিলা আৰু তোমাৰ জ্ঞানৰ কোনো প্ৰয়োজন নাই। তেতিয়া দণ্ডৱতে প্ৰণাম কৰি সত্যবানে ক'লে, গুৰুদেৱ। গুৰুদেৱে ক'লে, ই কাৰণ কি জানা সত্যকাম? বোলে গুৰুদেৱ তুমি আহোঁতে মই অনুমান কৰিছিলো তোমাৰ অন্তৰত যে তোমাৰ বিনয় বীজ দেখিছিলো, তোমাৰ অন্তৰত যিটো মই সততা দেখিছিলো, তোমাৰ অন্তৰত যিটো মই অতিথি পৰায়ণ দেখিছিলো, তোমাৰ অন্তৰত যি মই গুৰু শ্ৰদ্ধা গুৰু ভক্তি মই দেখিছিলো, মই তেতিয়াই অনুধান কৰিছিলো। আৰু সেইকাৰণে তোমাক নিৰ্দেশ দিছিলো আৰু গুৰুৰ নিৰ্দেশ আখৰে আখৰে যি পালন কৰিলা। আৰু তোমাৰ ঘৰতো সংস্কাৰিত আছিলা, অতিথি পৰায়ণ আছিল তোমাৰ ঘৰ। আৰু তুমি তেতিয়াৰ পৰাই তুমি অতিথি পৰায়ণ, তুমি সংস্কাৰিত জীৱন যাপন কৰিছা। যাৰ কাৰণে দেৱমণ্ডলী বনৰ মাজতে তোমাক সকলোখিনি ব্ৰহ্ম তত্ত্ব তোমাক দিয়েই পঠালে। আজি মই ঘোষণা কৰিলো, চন্দ্ৰ সূৰ্য দিবাকৰে থকালৈকে আজিৰ পৰা তোমাক জাবল ঋষি নামেৰে তোমাক সকলোৱে চিনি পাব। তুমি জাবল ঋষি নামেৰে তুমি প্ৰকাশবান হৈ থাকিবা আৰু তোমাক সকলোৱে জাবল ঋষি নামেৰে তোমাক শ্ৰদ্ধা কৰিব। মই আজি ঘোষণা কৰিলো, গুৰুৰ যেতিয়া কৃপা থাকিব, ভগৱন্তৰ ওপৰত যেতিয়া শ্ৰদ্ধা থাকিব, নিশ্চয় তেনে নিশ্চয় কেতিয়াও বিপথগামী নহয়, তেনে নিশ্চয় সদায় আগবাঢ়ি যাবই। আৰু এইটোৱেই আজি তোমাৰ ক্ষেত্ৰত প্ৰকাশ পালে। আমি এই কাৰণেই ক'ব বিচাৰিছো, ছাত্ৰ ছাত্ৰী সকল যেতিয়া সংস্কাৰিত হ'ব, বিনয় সততা সংযম সত্যবাদিতা দয়া ক্ষমা প্ৰেম যেতিয়া থাকিব, সেইটোকে কোৱা হয় সংস্কাৰী জীৱন। আৰু তেনে সংস্কাৰী জীৱনত গুৰুক যেতিয়া শ্ৰদ্ধা কৰিব পাৰিবা, নিশ্চয় মানৱ জীৱনৰ কল্যাণ
নিশ্চয় সাধন হবই। এই কথাটো আমি আখৰে আখৰে যদি পালন কৰিব পাৰো নিশ্চয় আমাৰ কল্যাণ সাধন হবই। যিহেতু মনুষ্য জীৱন ধাৰণ কৰি মনুষ্যৰ শিক্ষা দিবৰ কাৰণে মহাপ্ৰভু কৃষ্ণই জন্ম গ্ৰহণ কৰি শান্তিবনী ঋষিৰ তাত শিক্ষা গ্ৰহণ কৰি শান্তিবনী ঋষিক শ্ৰদ্ধা আৰু ভক্তি কৰি মানে গুৰুৰ নিৰ্দেশ পালন কৰি খৰি লুৰি গৰু চাৰি ইমানখিনি এজন ভগৱন্তই কৰি আমাক এইটো উপদেশ দি থৈ গৈছে আমি যাতে শিক্ষাগুৰুসকলক সদায় শ্ৰদ্ধা কৰিব পাৰো, শিক্ষাগুৰুসকলক যাতে আমি ভক্তি কৰিব পাৰো। এই কথাটো মনত ৰাখিবৰ কাৰণে সেই গৰাকী সাধন ঋষি সদৃশ ব্যক্তি সৰ্বময়ী ৰাধা কৃষ্ণনেও নিজৰ জন্মদিনটো জন্মদিন হিচাপে পালন নকৰি ত্যাগেৰে এৰি দিছিল শিক্ষক দিৱস হিচাপে। এনে ত্যাগী পুৰুষক আমি সেই ত্যাগী পুৰুষসকলকো আমি সদায় শ্ৰদ্ধা আৰু ভক্তিৰে আমি চাব পাৰিলেহে শিক্ষক দিৱস পালন কৰাটো আমাৰ কামত আহিব বা সফলতা আমি লাভ কৰিব পাৰিম। আহক আমি সকলোৱে আজি এই শিক্ষক দিৱসলৈ সংকল্পবদ্ধ কৰো, সংকল্পবদ্ধ হওঁ আজিৰ পৰা যাতে আমি শিক্ষাগুৰুসকলক কেতিয়াও আমি অপমান নকৰো, শিক্ষাগুৰুসকলৰ কথা মতে চলি শিক্ষাগুৰুসকলক আমি ভক্তি কৰি নহ'লে কিন্তু শিক্ষা গ্ৰহণ কৰা হ'ব, সঁচা জ্ঞান কিন্তু লাভ কৰিব পৰা কিন্তু নাযাব। সঁচা জ্ঞান লাভ কৰিবলৈ হ'লে পিতৃ মাতৃৰ যেনেকৈ আশীৰ্বাদ লাগিব শিক্ষাগুৰুৰ আশীৰ্বাদ প্ৰয়োজন। আমি শিক্ষাগুৰুৰ আশীৰ্বাদ লাভ কৰিব পাৰিলে সঁচা জ্ঞানৰ অধিকাৰী হ'ব পাৰি। মই বেছি কথা নকওঁ, ইমানকে কৈ আমাৰ বক্তব্য আমি সামৰণি মাৰিব বিচাৰিছো। আৰু এই শিক্ষা অনুষ্ঠানটো আমি বাৰম্বাৰ ধন্যবাদ জ্ঞাপন কৰিছো যে সকলোৰে আগত শিক্ষাগুৰুসকলক দি সন্মান প্ৰদৰ্শন কৰিলে এনে আদৰ্শৰে যদি আমি সকলো আদৰ্শিত হ'ব পাৰো নিশ্চয় সমাজত কেতিয়াও কলুষিত হৈ নাথাকে। ইমানকে কৈ আমাৰ বক্তব্য আমি সামৰণি মাৰিলো। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। জয় গোবিন্দ। আপুনি শৰীৰক আমাৰ বাবে উঠি অহা প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস, ত্যাগ নিষ্ঠা আৰু আদৰ্শৰ অপূৰ্ণত দৃষ্টান্ত। শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভুৱে আপোনাক প্ৰদান কৰোঁ সুস্বাস্থ্য, অক্লান্ত কৰ্মশক্তি, সুন্দৰ আৰু সুদীৰ্ঘ কৰ্মজীৱনৰ কৃতকাৰ্যতা। এইবাৰ আমি আগবাঢ়িব বিচাৰিছোঁ আমাৰ পিছৰ অনুষ্ঠান। আমাৰ মাজত উপস্থিত আছে মধুপুৰৰ শ্ৰী বিষ্ণুমেধি শ্ৰীযুত প্ৰশান্ত শইকীয়া ডাঙৰীয়া। তেখেতে প্ৰথম দিনা আহোঁতেই মোক অনুৰোধ কৰিছিল এটা বৰগীত গাম বুলি, গতিকে মই আজি তেখেতক অনুৰোধ জনাইছোঁ আমাক তেখেতৰ সুমধুৰ কণ্ঠত বৰগীতটি পৰিৱেশন কৰিবলৈ। আজি এখন মোৰ গৃহ বুলি ভাবি লৈছোঁ। আজি মোৰ গৃহ তীৰ্থটো
শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মাজুলীৰ ডেকাধিকাৰ প্ৰভুজনাৰ শ্ৰীচৰণ কমলত পোনপ্ৰথমে সেৱা নিবেদন জনোৱা হৈছে। শ্ৰদ্ধাস্পদ সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ে দেখুৱাই অহা অপূৰ্ব দৰ্শন, আদৰ্শ, ৰীতি নীতি, আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত শিক্ষাৰ্থী অভিভাৱকসকলক চেতনাৰে উদ্বুদ্ধ কৰাই যি অনুষ্ঠান আয়োজন কৰি আহিছে, ভৱিষ্যত প্ৰজন্মৰ ই এক শুভলক্ষণ আৰু ই এক অপূৰ্ব দৰ্শন। প্ৰভুজনাৰ উপস্থিতিত পবিত্ৰ শিক্ষক দিৱসটি সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয় ডিব্ৰুগড় বগীবিল আৰু মৰাণ শাখাৰ সৌজন্যত সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয় বগীবিল প্ৰাংগণত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বনামধন্য সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ৰ সভাপতি তথা ন্যায়াধীশক শ্ৰীযুত প্ৰণৱ কুমাৰ মাকাৰী ডাঙৰীয়াৰ শ্ৰীচৰণকমলত সেৱা নিবেদন জনোৱা হৈছে আৰু বগীবিল শাখাৰ অধ্যক্ষা মহোদয়া শ্ৰীযুতা গীতিমল্লিকা বৰুৱা বাইদেউৰ লগতে সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত কৰ্মত জড়িত থকা প্ৰতিগৰাকী সভাসদসকলৰ লগতে বিভিন্ন প্ৰান্তৰৰ পৰা অহা পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিওদিশৰ ভক্তবৃন্দৰ লগতে আবাল বৃদ্ধ বনিতা সকলোলৈ পুনৰ তেৰা ভৱৰ চৰণ কমলত সেৱা জনাই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ গুৰুজনাৰ ৰচিত এটি বৰগীত পৰিৱেশন কৰিবলৈ লৈছোঁ। পৰিৱেশনত শব্দ, ঠাঁচ, সুৰ, সমলয় আদি জ্ঞাত অজ্ঞাতভাৱে বিকৃত ঘটিব পাৰে। তাৰ বাবে আপোনাসৱে মোৰ বুলি গ্ৰহণ কৰি ক্ষমা কৰিব। ধন্যবাদ। ধীৰ বীৰ হে ঘৰ ৰাঘৱ
তোৱা পৰি যাম ৰে আধি ৰতিৰ সুৰ শেষৰ ৰাঘৱ ৰাৱণ তোৱা পৰি যাম ৰে সুৰণৰ কিন্নৰ ফণধৰ থৰ থৰ মহিধৰ তৰ কৃপকান্তি অন্ধ মুগুধদক কন্ধ পাপ বুধ জানকী হিৰত চৰাই অন্ধ মুগুধদক কন্ধ পাপ বুধ জানকী হিৰত চৰাই ৰঘুপতি পদবৰ ধৰ ৰজনীশ্বৰ শংকৰ কহতু উপায় শুন শুন ৰে সুৰ বৈৰে প্ৰমাণ নিশা চৰণা কলিতা শুন শুন ৰে সুৰ বৈৰে প্ৰমাণ নিশা চৰণা কলিতা मुरी बंसी बजैया नंदलाला कन्हैया मुरी बंसी बजैया नंदलाला कन्हैया मुरी बंसी बजैया नंदलाला कन्हैया मोही मोही ऐसे नहीं छेड़ो सावरे सुन सुन से नहीं छेड़ो दावरे जाके यशोदा से পৰিৱেশন কৰিব ওলাইছোঁ। তাতে যদি কিবা ভুল ভ্ৰান্তি হয় আমাক ক্ষমা কৰিব আৰু শুধৰাই দিব। পুনৰ নমস্কাৰ জনালোঁ গুৰুজনলৈ আৰু সকলো ৰাইজলৈ। কৃষ্ণ
হরিয়ে